কমিশন খোৱা বাদ দিয়ক। গুৱাহাটীখনৰ প্ৰতি যদি আপোনাৰ দায়বদ্ধ আছে তেতিয়াহ'লে আমি গম পাম যে বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে, নিৰাময় কৰিবৰ কাৰণে আপুনি চেষ্টা চলাব। নহ'লে আমি আপোনাক কেৱল কমিশন খোৱা কমিশনভোগী দালাল হিচাপে আমি গণ্য কৰিবলৈ বাধ্য হ'ম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ মুকলি প্ৰশ্ন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 25 বছৰে মন্ত্ৰী হৈ থাকিল। কংগ্ৰেছৰ দিনতো মন্ত্ৰী, বিজেপিৰ দিনতো মন্ত্ৰী, আৰু এতিয়া তেওঁ অসমৰ মুখ্যমন্ত্ৰী। আজি এনেকুৱা ধৰণৰ অৱস্থালৈ গুৱাহাটীখন পৰিণত হৈছে যে 10 মিনিট বৰষুণ দিলে গুৱাহাটীত মানুহ ওলাব সোমাব নোৱাৰাৰ পৰিৱেশ সৃষ্টি হৈছে। হিমন্ত বিশ্ব শৰ্মা কেৱল কমিশন, ধান্দা, 2 নম্বৰী, টকা পইচা, ক্ষমতা। হিমন্ত বিশ্ব শৰ্মাই অভাৰব্ৰিজ বনাইছে। হিমন্ত বিশ্ব শৰ্মাৰ দিনত বিভিন্ন ধৰণৰ আঁচনিৰ কাম কৰিছে। কেৱল কমিশন। মই সমগ্ৰ অসমবাসী ৰাইজক ক'ব খুজিছো যে গুৱাহাটীত মাত্ৰ 5 মিনিট বৰষুণ দিলে গুৱাহাটীৰ মানুহে চলাচল কৰিব নোৱাৰাৰ অৱস্থা সৃষ্টি হৈছে। সমগ্ৰ গুৱাহাটীতে বানপানী। আমি নিজেই দেখি আহিছো যে যোৰাবাটত ঘণ্টা 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 ধৰিও এম্বুলেন্স পৰ্যন্ত হস্পিটেললৈ আনিব পৰা নাই। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত গুৱাহাটীত এনেকুৱা দুৰ্যোগ নমাই আনিছে। ধন, টকা পইচা, ক্ষমতাৰ ৰাগিত কেৱল কমিশনৰ অংকত আজি গুৱাহাটী সম্পূৰ্ণৰূপে অচল অৱস্থা কৰিছে। হিমন্ত বিশ্ব শৰ্মা, আপুনি 25 বছৰে অসমৰ মন্ত্ৰী হৈ থাকিলে। 25 বছৰে লুণ্ঠন কৰাৰ বাহিৰে আপুনি একোৱেই নকৰিলে। আমি দাবী উত্থাপন কৰিছো, গুৱাহাটীত মানুহ জীয়াই থাকিব পৰাকৈ, মানুহ চলাচল কৰিব পৰাকৈ আপুনি অতি শীঘ্ৰে বিজ্ঞানসন্মতভাৱে এক্সপাৰ্টৰ লগত, বিশেষজ্ঞৰ লগত কথা পাতি গুৱাহাটীৰ বানপানী সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক। গুৱাহাটীৰ যিবিলাক ফুটপাথৰ ড্ৰেইন, যিবিলাক মেনহল উন্মুক্ত, আজি যেতিয়া বাৰিষাত এই বৰষুণত যেতিয়া সম্পূৰ্ণ পানী হৈ যায়, গোটেই ড্ৰেইনবিলাক পোত খাই যায়, আৰু তাত কোন কণ ছাত্ৰ ছাত্ৰী বা কোন মানুহ মৰিব আশংকা লৈ গুৱাহাটী মানুহ জীয়াই থাকিবলগীয়া হৈছে। শেষত আপোনাৰ যদি সদিচ্ছা আছে, আপুনি যদি গুৱাহাটীখনক ভাল পায়, তেতিয়াহ'লে অনতি বিলম্বে সৰ্বদলীয় সভা পাতক, বিশেষ এক্সপাৰ্ট বিশেষজ্ঞক লগত লৈ কেনেকৈ গুৱাহাটীৰ বানপানী সমস্যা সমাধান কৰিব পাৰি সিৰিজ বাই সিৰিজ বৈঠক কৰক। কমিশন খোৱা বাদ দিয়ক। কমিশনৰ পিছে পিছে ধান্দা কৰি থকা আপুনি বাদ দিয়ক। গুৱাহাটীখনৰ প্ৰতি যদি আপোনাৰ দায়বদ্ধ আছে তেতিয়াহ'লে আমি গম পাম যে বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে, নিৰাময় কৰিবৰ কাৰণে আপুনি চেষ্টা চলাব। নহ'লে আমি আপোনাক কেৱল কমিশন খোৱা কমিশনভোগী দালাল হিচাপে আমি গণ্য কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। ইনকলাব জিন্দাবাদ।